আজিকালি য'তে যাওঁ ততে ইনফ্লুৱেঞ্জাৰ, ভিডিঅ' বনোৱা মানুহ, ইউটিউবাৰ, য'তে ত'তে কেমেৰা লৈ থকা মানুহ, মিনি ব্লগাৰ, কিমান কি কথা আমি শুনিবলৈ পাওঁ। আৰু এটা কথা মই আপোনালোকক ইয়াৰ মাজতে কৈ লওঁ, এতিয়া যিহেতু যুগটো পৰিৱৰ্তন হৈছে আৰু আমি যদি আমাৰ হাতত থকা মোবাইল ফোনটোত দুই এটা ভিডিঅ' কৰি মাহটোৰ শেষত 2 টকা ইনকাম কৰিব পাৰোঁ, কাৰ কি ক্ষতি হ'ব? যাৰ চাবলৈ মন আছে তেওঁলোকে চালে হ'ল, যাৰ চাবলৈ মন নাই নাচালে হ'ল। বাৰু এই কথাটো এইটো কাৰণে কৈছোঁ কাৰণ এই ভিডিঅ' ক্লিপকেইটা মই বহুত দিনৰ আগতে মানে বাৰ বিয়াৰ ফটোবোৰ যেতিয়া আপোনালোকৰ আগত আপলোড কৰি আছিলোঁ তেতিয়াৰে ভিডিঅ', কিন্তু মই এডিট কৰিবলৈ সময় পোৱা নাই, মানে ভিডিঅ' এটা এডিট কৰি আপলোড দিয়ালে বহুত সময় লাগে। বাৰু সেইদিনাই জল্দি ওলালোঁ, আৰাধ্যাৰ কান্দোনে সৈতে মই 11:30মান বজাতহে মোৰ বাৰ বিয়া ঘৰ পাইছোঁগৈ। ৰাতিপুৱা তাইৰ জোৰোণ আছিল, ভাটিবেলালৈ বিয়া, সেইকাৰণে সাধাৰণ কাপোৰ এযোৰ পিন্ধি ল'লোঁ। সাধাৰণ মানে কাপোৰযোৰ কিন্তু বৰ মৰম লগা, ৰাংঘালী সাজপাৰ পৰা লৈছোঁ। আপোনালোকৰ যদি মন গৈছে তেনেহ'লে তেওঁৰ লগত DM কৰি কথা পাতি ল'ব পাৰে। বাৰু এইখিনি সময়তে আমাৰ মৰমৰ বাজনী বোৱাৰীলৈ পৰিণত হৈ গ'ল, ছোৱালী জীৱনটো এৰি দিলে। এতিয়া কথাটো হ'ল 12 বছৰীয়া প্ৰেমৰ প্ৰাপ্তিত যদি ছোৱালী জীৱনটো বাদ দি বোৱাৰীয়ে হ'ব লাগে, তাতনো দুখ কি? কাৰণ নিজৰ সংগীজনক 12 বছৰ নিজৰ কৰি ৰাখি পিছত স্বামী হিচাপে পাব পৰাটো ভাগ্যৰ কথা। আৰু ভগৱানে দুয়োকে আশীৰ্বাদ কৰক যাতে তেওঁলোকৰ যুগ্ম জীৱন ভালে কুশলে যাওক। বাৰু এই আমাৰ গোটেইখিনি বা ভণ্টি একেলগে, আমাৰ আকৌ বা চবৰে এটা এটা বিশেষত্ব আছে। আপোনালোকে মন দি চালে দেখিবই বাৰু, সকলোৰে এটা এটা বেৰিয়া দাঁত আছে আৰু এই দাঁতকেইটাৰ কাৰণে আমি অৱশ্যে অকণ ফেমাছো। বাৰু এয়া যে ফটোগ্ৰাফাৰ দাদাকেইজনৰ লগত মই প্ৰায় শ্বুট কৰি থাকোঁ। বিয়া ঘৰত দেখি মইতো অবাক, ভালেই হ'ল বোলো, ফটোজ ভিডিঅ'বোৰ মই জল্দি পাম। ঠিক সেইকাৰণে আপোনালোকৰ আগত সোনকালে আপলোডো কৰি দিলোঁ, নহয় জানো? ৰ'ব, এয়া চিনাকি পৰ্ব, এয়া হৈছে আমাৰ মাজু বা। আৰু মই কি কৈ আছোঁ জানে, মোক এনি টাইম মানুহে এনেকেই দেখিছে, মানে মই নিজকে ভালকৈও দেখাব পৰা নাই, এনেকৈ চেলফিতে নিজকে দেখুৱাই মই আপোনালোকক বৰ লগাই দিছোঁ। এয়া হৈছে বিয়া ঘৰৰ পৰিৱেশ, মানে জোৰোণৰ সময়খিনি পাৰ হ'ল, তাৰপিছত এয়া 2-এজনকৈ মানুহ আহিছে আৰু একেদিনাই 2টা পৰ্ব হ'লে বৰ খৰকটকীয়া হয়ও, মানে কি কৰিম কি নকৰিম লাগি থাকে। তাৰপিছত এয়া কইনা নোৰোৱালেও, আৰু কইনা যেতিয়া নোৱাইছে মানে কি পৰিৱেশ এটা হৈ গৈছে। আচৰিত ন, আমাৰ ছোৱালী মানুহৰ বৰ শক্তি আছে হে, নিজৰ ঘৰখনক এৰি প্ৰিয়জনৰ কাৰণে আন এখন ঘৰলৈ যাব পৰাটো, নিজৰ ছোৱালী জীৱনটো বাদ দি বোৱাৰী জীৱনটো ধৰিব পৰাটো বৰ ডাঙৰ কথা। আমাৰ সৰু কইনা বিয়ালৈ ৰেডি হ'লেই, তাৰপিছতে এয়া ময়ো ৰেডি হৈ গ'লোঁ। পিছে আপোনালোকক আজি মই ওমেন্স ডে'ৰ একদম এগালমান শুভকামনা জনাইছোঁ। ষ্ট্ৰং হওক, হাঁহি থাকক, নিজৰ কাৰণে নিজে ইনকাম কৰক, মোৰ নিচিনা কনফিডেঞ্চত থাকক। মোক মানুহে বেয়া পাওক, মই বেয়া নাপাওঁ, কিন্তু মই নিজক বহুত বেছি ভাল পাওঁ। ছোৱালী যেতিয়া নিজক ভাল পাই থাকিবই লাগিব।